সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য আমি চাম, তাৰ পাছত আমি প্ৰাৰ্থনা কৰিম। আজি আমি চাম এজন ব্যক্তি, যিজন ব্যক্তিক নিজৰ ককায়েকে মাৰি পিটি পেলাই বিক্ৰী কৰি দিয়ে বেলেগ দেশলৈকে, আৰু তাতে বহুতো ক্লেশ কষ্টৰ মাজত সেই ব্যক্তিজন, আৰু শেষত ঈশ্বৰে তেখেতক প্ৰধানমন্ত্ৰী স্থানত তেওঁক উঠায়। কোন হয় সেই ব্যক্তিজন? আহক আমি চাম। হওক তাৰ যোগেদি আমাক ঈশ্বৰে আজি কি দেখুৱাব ক'ব বিচাৰিছে, আহক আমি চাম। হওক আদি পুস্তক 37 অধ্যায় 7 পদৰ পৰা 10 পদলৈকে মই পঢ়ি দিছোঁ। পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে, চোৱা, আমি পথাৰৰ মাজত শস্য মুঠি বান্ধিছিলোঁ, তাতে চোৱা মোৰ মুঠি উঠি থিয় হ'ল, আৰু চোৱা তোমালোকৰ মুঠিবোৰে চাৰিওফালে থিয় হৈ মোৰ মুঠিৰ আগত প্ৰণিপাত কৰিলে। তাতে তেওঁৰ ককায়েকবিলাকে তেওঁক ক'লে, তেনেহ'লে তই নিশ্চয় আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত নিশ্চয় তই অধিকাৰ কৰিবি হ'বলা। পাছে তেওঁৰ সেই সপোন আৰু তেওঁৰ কথাৰ নিমিত্তে সিবিলাকে তেওঁক আটাইতকৈ অধিককৈ ঘিণ কৰিলে। পাছে যোচেফে আৰু এটা সপোন দেখি তেওঁৰ ককায়েকবিলাকৰ আগত তাৰ দৃষ্টান্ত ক'লে, বোলে চোৱা, মই আৰু এটা সপোন দেখিলোঁ। তাতে চোৱা, সূৰ্য, চন্দ্ৰ আৰু 11টা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে। তেওঁ ইয়াকে তেওঁৰ বাপেক আৰু ককায়েকবিলাকৰ কলত তেওঁৰ বাপেকে তেওঁক দবিয়াই ক'লে, তই এইটো কি সপোন দেখিলি? মই তোৰ মা আৰু ককায়েকহঁত আমি তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিমনে? যোচেফ যাকোবৰ সন্তান আছিলে, আৰু যোচেফৰ ককায়েক 11জন আছিলে। আৰু এদিন যোচেফে সপোন দেখিলে, আৰু সপোনৰ কথাটো পিতৃ আৰু তেওঁৰ ককায়েকৰ আগত ক'লে, আৰু কোৱাৰ কাৰণে ককায়েকহঁতে তেওঁৰ প্ৰতি হিংসা, জেলেচিছ, খং-ৰাগ হ'ল। দেউতাকেও তেওঁক গালি পাৰিলে। তেনেকৈ যোচেফৰ প্ৰতি তেওঁলোকৰ বেয়া ভাৱ থাকিলে। এদিন পথাৰত ককায়েকহঁতে মেৰ চৰাই আছিলে। তেনেতে যোচেফক পঠিয়ালে যাকোবে, তেওঁৰ দেউতাকে, যে যোৱা তোমাৰ ককায়েকক চাই আহা। আৰু যেতিয়া ককায়েকৰ ওচৰলৈ গ'ল যোচেফ, আৰু যোচেফে ভবা নাই ককায়েকহঁতে যে মোৰ বিৰুদ্ধে ইমান হিংসা আৰু খং হৈ আছে। আৰু যেতিয়া যোচেফ ককায়েকৰ ওচৰলৈ গ'ল, তেতিয়া 11জন ককায়েকে মিলি তেওঁক মাৰিলে, পিটিলে, আৰু তেওঁক মিছৰ দেশলৈ বিক্ৰী কৰি দিলে। আৰু তেওঁৰ বস্ত্ৰ কাপোৰখিনি ৰাখি জন্তুৰ এটা মাৰি তেওঁৰ তেজ সানি পেলাই নিজৰ পিতৃক আহি ক'লে যে হিংসক জন্তুৱে তোমাৰ পুত্ৰ যোচেফক খাই পেলালে। আৰু তেতিয়াৰ পৰাই তেওঁ পিতৃ ভাবিলে মোৰ সন্তান আৰু নাই, আৰু যোচেফক বিক্ৰী কৰি দিয়া হ'ল। যোচেফ বহুত মাৰ খাই পেলাই কষ্টৰ মাজত, দুখৰ মাজত সেই মিছৰ দেশলৈ গ'ল। যাই তাতে এজন সেনাৰ ঘৰত যাই পেলাই কাম কৰা হিচাপত তাতে থাকিলে। গোটেই কাম বন তেওঁ কৰে। এদিন এই সেনাজন বাহিৰলৈ যায় বিদেশলৈ, আৰু তেতিয়া যোচেফক কয় যে তুমি সকলো ঘৰ দুৱাৰবোৰ চাবা, মোৰ সম্পত্তিবোৰ তুমি চাবা বুলি কৈ থৈ গ'ল। তাতে তেওঁৰ সেনাজনৰ যি ভাৰ্যা আছিলে, তেওঁৰ দৃষ্টি যোচেফৰ প্ৰতি বেয়া আছিলে। আৰু তেওঁ যেতিয়া গুচি গ'ল তেওঁৰ স্বামী, তেতিয়া যোচেফক তেওঁ ক'লে, আহা মোৰ লগত তুমি শয়ন কৰিবা, ব্যভিচাৰ কৰিবৰ কাৰণে বিচাৰিলে। কিন্তু যোচেফ এজন ধাৰ্মিক লোক আছিলে, আৰু তেওঁ ঈশ্বৰৰ লগত আছিলে, ঈশ্বৰৰ লগত লাগি আছিলে। তেতিয়া তেওঁ উত্তৰ দিলে যে আপোনাৰ স্বামীয়ে মোৰ মালিকে
সকলো ঘৰৰ ওপৰত মোক দায়িত্ব দিছে, সম্পত্তিৰ ওপৰত দায়িত্ব দিছে, কিন্তু আপোনাৰ ওপৰত মোক দিয়া নাই। সেই বুলি কৈ জোচেফ গুচি গ'ল। আৰু তেতিয়া তেওঁৰ ভাইজাৰ খং উঠি পেলাই তেওঁ যেতিয়া তেওঁৰ মালিক আহিলে, তেতিয়া মিছা অপবাদ দি পেলাই জোচেফে তেওঁক বলৎকাৰ কৰিব ওলাইছে বুলি পেলাই মিছা অপবাদ দি পেলাই তেওঁক জেলত ভৰাই থৈ দিলে। আৰু তেতিয়া জোচেফে জেলত যাই পেলাই তাতে দুজন ৰজাৰ পাণপাত্ৰ ধৰা, তাতে দুজন পায় ব্যক্তি, আৰু তেওঁলোকে সপোন দেখে। তেতিয়া সেই জোচেফে সেই সপোনৰ ফলিতা তেওঁলোকক জনাই দিয়ে যে এজনক মৃত্যুদণ্ড দিয়া হ'ব আৰু এজনক পাণপাত্ৰ ধৰাজনক আকৌ পুনৰাই ৰজাই পাণপাত্ৰ ধৰিবলৈ তেওঁক আকৌ লৈ যাব। তেতিয়া জোচেফে ক'লে, যেতিয়া ৰজাই তোমাক লৈ যাব তেতিয়া মোকো তুমি সোঁৱৰণ কৰিবা। আৰু তেতিয়া সেই কথাষাৰ সেই দুজন ব্যক্তিয়ে পাহৰি গ'ল, আৰু এজনটো মৰি গ'ল আৰু এজন ৰজাৰ পাণপাত্ৰ ধৰা হ'ল। এদিন ৰজাই সপোন দেখিলে, আৰু সেই সপোনৰ ফলিতা ভঙাই দিবৰ কাৰণে সকলো দেশ বিদেশৰ পৰা তেওঁ জ্যোতিষীসকলক আনিলে, পণ্ডিতসকলক আনিলে, পুৰোহিতসকলক, কিন্তু কোনেও তাৰ ফলিতা ভঙাই দিব নোৱাৰিলে। তেতিয়া সেই পাণপাত্ৰ ধৰাজনৰ মনত পৰিলে যে মহাৰাজ, আমি যেতিয়া জেলত আছিলোঁ তাতে এজন জেলত জোচেফ বুলি পেলাই এজন আছে, তেওঁ আমাৰ ফলিতাটো বুজাই দিছিলে। তেতিয়া ৰজাই ক'লে, লৈ আহা তেওঁক। তেতিয়া ৰজাৰ ওচৰত যেতিয়া আনিলে, তেতিয়া জোচেফে ৰজাক সেই সপোনৰ ফলিতাটো যেতিয়া বুজাই দিলে যে মহা আকাল দেশত আহিব, আৰু তাৰ আগতে ঈশ্বৰে আপোনাক যুগুত হ'ব দিছে, সকলো শস্য গোটাই থ'ব দিছে, আৰু গোটেই দেশৰ পৰা গোটেই পৃথিৱীৰ যিমান দেশ আছে বিদেশ আছে সকলোৱে আপোনাৰ পৰা শস্য কিনিব আহিব। তেতিয়া ৰজাই ভাবিলে এজন জ্ঞানী ব্যক্তিক সেই অধিকাৰটো দিয়া হ'ব। তেতিয়া সকলোৱে আলোচনা কৰি দেখিলে যে জোচেফত কৰি আৰু জ্ঞানী কোন হ'ব। আৰু ৰজাই কৈছে জোচেফৰ লগত ঈশ্বৰ আছে, যিহেতু তেওঁক ঈশ্বৰে সহায় কৰিব। তেতিয়া সকলোৱে মান্তি হৈ পেলাই ৰজাই জোচেফক মন্ত্ৰী পদত তেওঁক নিযুক্ত কৰিলে। আৰু তেতিয়া জোচেফে দেশৰ সকলো দায়িত্ব লৈ খেতি পথাৰত লাগি গ'ল, কাম কাজত লাগি গ'ল, আৰু শস্য গোটোৱাত লাগি গ'ল, কাৰণ ঈশ্বৰে কৈ থৈছে যে মহা আকাল আহিব গোটেই দেশত, তেতিয়া তুমি শস্য গোটাই থোৱা। আৰু তেতিয়া তেওঁ শস্যবোৰ গোটাই থয়, আৰু যি সময় আহি গ'ল সেই সময়ত আকাল হ'ল। তেতিয়া যি জাকোব তেওঁৰ পিতৃ আৰু যি তেওঁৰ ককায়েকহঁতে আকালত তেওঁলোকে খাব নাপাই পেলাই, তেতিয়া জাকোবে ক'লে, মিছৰ দেশত যোৱা, তাতে বোলে আহাৰ আছে, আৰু পইচাৰে কিনি আনাগৈ আহাৰ। তেতিয়া তেওঁৰ পুত্ৰসকলে যেতিয়া গ'ল, তেতিয়া জোচেফে চিনাকি দিয়া নাই, ককাইহঁতক চিনি পাইছে, আৰু তেতিয়া কৈছে তুমি দেউতাককো লৈ আহা, বাকীকেইজনকো লৈ আহা, তেতিয়াহে মই আহাৰ দিম। আৰু বাকীখিনি আপোনালোকে বাইবেল শাস্ত্ৰত পঢ়িলে ভালদৰে নিজে জানিব। আৰু তেতিয়া তেওঁ বহুতো চুক্তি কৰাত তেতিয়া এজন ককায়েকক ৰাখি থয় আৰু বাকীকেইটাক পঠাই দিয়ে দেউতাকক আনিবৰ কাৰণে। যেতিয়া দেউতাকো যেতিয়া যায়, তেতিয়া গোটেইকেইটাই যাই পেলাই তেওঁৰ ওচৰত প্ৰণিপাত কৰে। যিটো সৰুতে যিটো সপোনৰ কথা কৈছিলে যে 11টা মুঠিয়ে প্ৰণিপাত কৰিব বুলি পেলাই, আৰু সেইটো সপোন সিদিনাখন ফলিয়ালে। যেতিয়া সকলোৱে তেওঁৰ ওচৰত বাপেকে আৰু তেওঁৰ ককায়েকহঁতে প্ৰণিপাত কৰিলে, তেতিয়া জোচেফে কান্দিছে, আৰু তেতিয়া নিজৰ পৰিচয়টো দিছে যে ময়ে সেইজন জোচেফ, যি নেকি তোমালোকে মোক বিক্ৰী কৰি দিছিলা মিছৰ দেশলৈ, কিন্তু ঈশ্বৰে এই যে মহা আকাল আহিব তাৰ কাৰণে আগেই মোক এই মিছৰ দেশলৈ পঠিয়াইছে আহাৰ যুগুত কৰিবৰ কাৰণে, তোমালোকে যেন সেই আহাৰত যেন আকালত যেন মৰিব লগা নহয়। তেতিয়া জোচেফক তেওঁলোকে চিনি পালে, আৰু জোচেফে দেউতাকৰ আৰু ককায়েকহঁতক পৰিচয় দিলে মিছৰ দেশৰ ৰজাসকলক। বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনাইছে জোচেফৰ বহুতো সমস্যা আহিছিলে, বহুতো দুখ আহিছিলে, কিন্তু জোচেফে কেতিয়াও ঈশ্বৰক এৰা নাই, ঈশ্বৰৰ লগত লাগি আছে। আৰু তেওঁ সৰুৰে পৰা সেই দুখ কষ্ট খাই শেষত সেনাৰ ঘৰটো পালে, তাতো জেলত যাব লগা হ'ল, কিন্তু তেওঁ নিজৰ ধাৰ্মিকতা আৰু ঈশ্বৰৰ লগত লাগি থকাৰ কাৰণে এদিন ঈশ্বৰে তেওঁক প্ৰধানমন্ত্ৰী পাতিলে। আজি আপোনাৰ জীৱনত সমস্যা হ'ব পাৰে, আপোনাৰ আশাহীন হৈ যাব পাৰে,
আপোনাৰ বহুতো হেৰাই যাব পাৰে, আপোনাৰ কাৰণে সম্ভৱ হ'ব পাৰে। তে আপুনি ধৈৰ্য আৰু ঈশ্বৰৰ লগত লাগি থাকক, প্ৰাৰ্থনাত লাগি থাকক। এদিন ঈশ্বৰে আপোনাকো উঠাব। যেনেকৈ জোচেফক ঈশ্বৰে উঠালে, সেই ফুটপাথৰ পৰা নি তেওঁ প্ৰধানমন্ত্ৰী বনালে, তেনেদৰে আপোনাকো এদিন ঈশ্বৰে উঠাব। আপোনালৈও চকু মেলি ঈশ্বৰে এদিন চাব। ধন্যবাদ দিছোঁ মহান বাক্যৰ বাবে, ঈশ্বৰক ধন্যবাদ দিছোঁ। এই বাক্যৰ যোগেদি আমি শিকিব পাৰিছোঁ যে ইমান বছৰ জোচেফে কষ্ট পোৱাৰ পিছতো, দুখ পোৱাৰ পিছতো, তাৰণা পোৱাৰ পিছতো কেতিয়াও ঈশ্বৰক তেওঁ এৰা নাই। ঈশ্বৰৰ লগত লাগি আছে আৰু লাগি থকাৰ ফলত এদিন ঈশ্বৰে তেওঁক প্ৰধানমন্ত্ৰী বনালে। ধন্যবাদ দিছোঁ। বাক্য আৰু কওঁতা শুনোতাৰ মাজত আশীৰ্বাদ থাকক। আপোনালোকে যদি এই চেনেলটো ইউটিউবৰ যোগেদি চাইছে, যদি ফেচবুকৰ যোগেদি চাইছে, কমেণ্ট কৰিব পাৰিব। প্ৰাৰ্থনাৰ বিষয়ে কিবা থাকিলে আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আহক আমি এইখিনি সময়ত প্ৰাৰ্থনা কৰিম। সকলোকে এই মাধ্যমৰ যোগেদি খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ দিছোঁ। আজি এই সুন্দৰ দিন দিলে ঈশ্বৰে, আমাক আকৌ সুযোগ দিলে ঈশ্বৰে একগোট হৈ পেলাই প্ৰভুৰ নামত আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে, ঈশ্বৰৰ প্ৰশংসা কৰিবৰ কাৰণে সকলোকে ধন্যবাদ দিওঁ। আৰু বহুতে আজি এই দিনটো দেখিবলৈ নাপালে, ঈশ্বৰৰ ইচ্ছা হয় তেওঁ ল'বও পাৰে, এৰিবও পাৰে। কিন্তু আমি ইমান সৌভাগ্যশালী সন্তান হয় যে প্ৰভুৱে আমাক আজিও এটা দিন দিলে। গতিকে আমি ঈশ্বৰৰ নামত প্ৰণিপাত কৰিম এতিয়া, আৰু প্ৰভুক আমি খুজিম। ঈশ্বৰে জানে আমাৰ সকলো মনৰ বাঞ্ছা তেওঁ সিদ্ধ কৰিব, কাৰণ তেওঁ মৰমেল ঈশ্বৰ হয়, সৰ্বজ্ঞানী, সৰ্বব্যাপী, অন্তৰ্যামী। আহক আমি সকলোৱে চকু মুদিম, তেওঁৰ ওচৰত আমি কাটতি কৰিম। পবিত্ৰ পবিত্ৰ পবিত্ৰ, ধন্যবাদ 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 প্ৰভু, সুন্দৰ দিন দিয়াৰ কাৰণে প্ৰভু। পুনৰাই প্ৰভু আমি এই ডেইলি মান্না অনুষ্ঠানৰ জৰিয়তে আমি গোট খাইছোঁ পিতৃ লৰ্ড। তুমি সকলো সময়তে আমাৰ ওপৰত তুমি দৃষ্টি আছে প্ৰভু, তুমি চাই আছা লৰ্ড প্ৰভু। পিতা পৰমেশ্বৰ প্ৰভু, পৃথিৱীৰ সকলো ঠাইলৈ তোমাৰ দৃষ্টি যায়, আকাশমণ্ডলৰ সকলো ঠাইলৈকে তোমাৰ প্ৰভু তোমাৰ দৃষ্টি আছে লৰ্ড। আমি এই সময়ত তোমাৰ ওচৰত আঁঠু লৈছোঁ প্ৰভু। প্ৰভু তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ পিতা, তোমাৰ ওচৰত কাটতি কৰিছোঁ লৰ্ড। এই সময়ত তুমি আশীৰ্বাদ কৰা, যি সন্তানবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিম প্ৰভু, তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ প্ৰভু। তুমি প্ৰাৰ্থনা শুনোতাই নহয় পিতা, উত্তৰ দিওঁতা ঈশ্বৰ। হালেলুয়া লৰ্ড প্ৰভু। প্ৰভু যিমান সন্তানবিলাকে প্ৰভু এই মাধ্যমৰ যোগেদি প্ৰভু তোমাৰ ওচৰত আহিছে প্ৰভু, কাকো তুমি খালী হাতে ঘূৰি যাবলৈ নিদিবা লৰ্ড প্ৰভু। তেওঁলোকৰ মনত যিবিলাক প্ৰভু নিৰাশাত ভুগি আছে পিতা পৰমেশ্বৰ, যিমান টেম্পটেশ্যনত আছে, যিমান সমস্যাত আছে, যিমানবিলাকে তেওঁলোকৰ ৰোগত ভাৰাক্ৰান্ত হৈ আছে পিতা, পৰিশ্ৰান্ত হৈ আছে পিতা পৰমেশ্বৰ, তেওঁলোকৰ নিমিত্তে মই বিশেষভাৱে প্ৰাৰ্থনা কৰিম পিতা। আৰু প্ৰভু তুমি প্ৰাৰ্থনা শুনিছা পিতা, মই বিশ্বাস কৰোঁ পিতা। এই মুহূৰ্তত যিমান প্ৰভু বেমাৰবিলাকত আজি তেওঁলোকে প্ৰভু হস্পিটেল আইচুত আৰু প্ৰভু ঘৰতে চিকিৎসাধীন হৈ আছে পিতা পৰমেশ্বৰ, প্ৰভু যিমান যথৰ ৰোগীবিলাক, যিমান প্ৰভু পেৰালাইচিছ বেমাৰবিলাক, প্ৰভু যিমান কেঞ্চাৰ পেচেণ্ট, যিমান ব্লাড কেঞ্চাৰবিলাক, প্ৰভু যিমান কিডনী এফেক্টেড, প্ৰভু যিমান হাৰ্টত পেইন আছে পিতা, মাইগ্ৰেইন পেইন আছে পিতা পৰমেশ্বৰ, লগতে পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰভু হাৰ্ডি মজ্জাত পেইন আছে পিতা পৰমেশ্বৰ, স্পণ্ডলাইটিছ পেইন আছে পিতা পৰমেশ্বৰ, আৰু যিমান প্ৰভু তেওঁলোকৰ চকুৰ প্ৰভু তেওঁলোকৰ দৃষ্টিশক্তি কমি গৈছে পিতা পৰমেশ্বৰ, আৰু যিমানবিলাকে কথা ক'ব নোৱাৰে পিতা, যিমানবিলাকে কাণেৰে শুনিব, প্ৰত্যেকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ ইন দ্য মাইটি নেম অফ জিজাছ। যীশুখ্ৰীষ্টৰ নামেৰে যিমান বেমাৰী আত্মাবিলাকক মই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ, প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবলৈ গৈছোঁ ছাটান লৰ্ড। আপোনাৰ তেজেদি বান্ধিছোঁ আৰু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা, আশীৰ্বাদ কৰি দিছোঁ তোমাৰ নামেৰে, কিয়নো প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয়, আৰোগ্যকাৰী ঈশ্বৰ হয় প্ৰভু। তুমি প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁক সুস্থতা কৰা, কিয়নো তুমি ডক্টৰ যিবিলাকে আজি ধন ভাঙি প্ৰভু চিকিৎসা কৰি আছে, তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিয়া। যিবিলাকে প্ৰভু টকা পইচাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই প্ৰভু, তেওঁলোককো তুমি যোগাই দিয়া পিতা। প্ৰভু মই বিশ্বাস কৰোঁ প্ৰভু, যিবিলাকে আজি নানা ধৰণৰ কষ্টত আছে পিতা পৰমেশ্বৰ, টকা পইচাৰ অভাৱ আছে, ফাইনেন্সিয়েল প্ৰব্লেম আছে, ঋণ ধাৰত আছে প্ৰভু, তেওঁলোকক তুমি আশীৰ্বাদ কৰা প্ৰভু। তেওঁলোকক চলিবৰ কাৰণে প্ৰভু তেওঁলোকক সকলোবোৰ যোগাৰ কৰি দিয়া, আৰু সকলো ফাইনেন্সিয়েল প্ৰব্লেমবিলাক তুমি দূৰ কৰা, আৰ্থিক অনাটনৰ পৰা তেওঁলোকক তুমি ৰক্ষা কৰা পিতা পৰমেশ্বৰ। হালেলুয়া প্ৰভু। ৰজাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰণেও মই প্ৰাৰ্থনা কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি MLA MP বিলাকৰ কাৰণে
কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা তেওঁলোকৰ পৰা তোমাৰ আশীৰ্বাদ থাকক তেওঁলোকক সুস্বাস্থ্য দিয়া লং লাইফ দিবা পিতা পৰমেশ্বৰ লগতে প্ৰভু সুশাসন দিয়া প্ৰভু দেশত যেন অৰাজকতা নহয় প্ৰভু পিতা পৰমেশ্বৰ প্ৰভু লগতে পিতা পৰমেশ্বৰ নানা ধৰণৰ হাই কাজিয়া প্ৰভু নহয় যে পিতা সংঘৰ্ষ নহয় পিতা পৰমেশ্বৰ যিমানবিলাকে আজি কুটাঘাতমূলক কাম কৰি আছে প্ৰভু সেইবিলাকৰ পৰা তুমি তেওঁলোকৰ সন্তানবিলাকক তুমি বচোৱা আৰু সেইবিলাক পাপৰ পৰা তেওঁলোকক ৰক্ষা কৰা পিতা সেইবিলাক কামৰ পৰা তেওঁলোকক প্ৰভু তুমি ৰক্ষা কৰা পিতা পৰমেশ্বৰ প্ৰভু হালেলুয়া প্ৰভু দেশত যেন প্ৰভু অৰাজকতা নহয় পিতা পৰমেশ্বৰ প্ৰভু পিতা নানান ধৰণৰ ভাষাভাষী মানুহবিলাকৰ মাজত নানান ধৰণৰ ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰভু তুমি প্ৰভু একতা দিয়া মৰমৰ প্ৰভু যীশু প্ৰেম দিয়া পিতা প্ৰত্যেকৰ মাজত যেন প্ৰেম থাকিব প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ লগতে প্ৰাৰ্থনা কৰিছোঁ যিমানবিলাক বৃদ্ধবিলাক আজি প্ৰভু তেওঁলোকক শাৰীৰিকভাৱে দুৰ্বল অক্ষম পিতা পৰমেশ্বৰ তেওঁলোকক তুমি বল দান কৰা শক্তিহীন শক্তি দান কৰা শ্ৰান্ত হোৱা লোকক ভাগৰ পোৱা লোকক তুমি প্ৰভু শক্তি দিয়া পিতা পৰমেশ্বৰ লগতে পিতা বিমান বৃদ্ধাশ্ৰমবিলাক আছে যিমান অনাথ আশ্ৰমবিলাক আছে প্ৰভু তোমাৰ উপস্থিতি তোমাৰ কৃপা দৃষ্টি তেওঁলোকৰ ওপৰত ৰাখা পিতা পৰমেশ্বৰ যিমানবিলাকে প্ৰভু আজি প্ৰভু নানান ধৰণৰ মৃত্যুৰ লগত যুঁজি আছে মৃত্যুৰ দুৱাৰ দৌৰি পৰা উদ্ধাৰ কৰা প্ৰভু যিমানবিলাকৰ পৰিয়ালত আজি নিজৰ আত্মীয় কুটুম্ব হেৰাই গ'ল পিতৃ মাতৃ হেৰাই গ'ল ল'ৰা ছোৱালীবিলাক আজি এই জগতৰ পৰা হেৰাই গ'ল প্ৰভু তেওঁলোকক তুমি শান্তি সান্তনা দিয়া পিতা পৰমেশ্বৰ যিমানবিলাকে আজি খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ এডোখৰ থাকিবলৈ ঠাই এডোখৰ নাই প্ৰভু তেওঁলোকক সকলো তুমি যোগাই দিয়া পিতা পৰমেশ্বৰ প্ৰত্যেকজন সন্তানক তুমি মৰম কৰা ঈশ্বৰ হয় পিতা লৰ্ড মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যিমান সীমান্তৰক্ষী বাহিনী আছে যিমান প্ৰশাসন বিভাগ আছে যিমান পৰিবহণ বিভাগ আছে যিমান প্ৰভু মেডিকেল ডিপাৰ্টমেণ্ট আছে সকলো তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া যিমানবিলাকে প্ৰভু আজি মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি আশীৰ্বাদ কৰা ৰিহেব চেণ্টাৰত থকাবিলাকক তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক সুস্থ মস্তিষ্ক দিয়া যিমানবিলাকে প্ৰভু আজি নানান ধৰণৰ ড্ৰাগ এডিক্টেড প্ৰভু যীশু যিমানবিলাকে পিতা পৰমেশ্বৰ প্ৰভু যিমানবিলাকে নিচাযুক্ত সেৱন কৰি প্ৰভু তেওঁলোকে আজি ঘৰত প্ৰভু অশান্তি আনিছে প্ৰভু তেওঁলোকক মই যীশুৰ নামত অসুচি আত্মাবিলাকক মই ড্ৰিংকছ কৰা আত্মাবিলাকক মই এতিয়া যাবলৈ এতিয়া দবিয়াইছোঁ যীশুৰ নামত ওলাই যা প্ৰত্যেকজন সন্তানক গাৰ পৰা প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ সেই অপথে যোৱাৰ পৰা সেইবিলাক নিচাযুক্ত সেৱন কৰাৰ পৰা তেওঁলোকক তুমি ৰক্ষা কৰা প্ৰভু আৰু তেওঁলোকক এটা নতুন জীৱন দিয়া পিতা পৰমেশ্বৰ যিমান ল'ৰা ছোৱালীবিলাকে আজি শিক্ষা দীক্ষা লৈ আছে পিতা পৰমেশ্বৰ স্কুল কলেজত সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকজনৰ তোমাৰ আশীৰ্বাদ তোমাৰ প্ৰটেকশ্যন বিচাৰিছোঁ সুশিক্ষা দিয়া পিতা পৰমেশ্বৰ পিতৃ মাতৃৰ বাধ্যতা হ'বলৈ দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ সকলো লক্ষ্যবিলাক তুমি পূৰ কৰা পিতা পৰমেশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ যিমানবিলাকে পিতা বানাগ্ৰস্ত লোকসকলক তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ হেৰুৱা সম্পত্তি তুমি ঘূৰাই দিয়া পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু ব্যৱসায় জীৱনত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু চাকৰিয়াল জীৱনত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকে আজি দূৰ দেশত প্ৰভু নিজৰ প্ৰভু জীৱিকাৰ কাৰণে প্ৰভু নিজৰ পেট প্ৰৱৰ্তাবৰ কাৰণে যি কাৰ্য কৰি আছে পিতা পৰমেশ্বৰ তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকে গাড়ী মটৰ ৰেল উৰাজাহাজ চলাই প্ৰভু এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচোৱা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিবিলাকে আজি যাত্ৰা পথত আছে প্ৰভু যাত্ৰা পথত তুমি সংগী হোৱা পিতা পৰমেশ্বৰ যেতিয়ালৈকে তেওঁলোকে প্ৰভু তেওঁলোকৰ লক্ষ্যত উপনীত নহয় তাৰ কাৰণে প্ৰভু তুমি তেওঁলোকক সংগী দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু তুমি আমাৰ প্ৰাৰ্থনা শুনোতাই নহয় উত্তৰ দিওঁতা ঈশ্বৰ পিতা বিবাহ পাবত আবদ্ধ হোৱাসকলক আশীৰ্বাদ কৰা দাম্পত্য জীৱনত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ কিনো খুজিম প্ৰভু তুমি খোজাৰ বাবে তুমি সকলো জানা খুজিবলৈ অনেকেই আছে কিন্তু প্ৰভু সকলোবোৰ প্ৰাৰ্থনা মই তোমাৰ হাতত মই অৰ্পণ কৰিছোঁ যেনেকৈ তুমি বাক্যত কোৱা অনুসাৰে প্ৰাৰ্থনা কালত যি খুজিলা সকলো পালোঁ বুলি বিশ্বাস কৰা প্ৰভু মই যি খুজিলোঁ সকলো পালোঁ বুলি বিশ্বাস কৰোঁ এই পৰিয়ালবিলাকৰ নিমিত্তে পিতা ধন্যবাদেৰে প্ৰাৰ্থনা উদ্ধাৰকৰ্তা পিতৃ যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড পিতা ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱাৰ মান্না চেনেলত দিয়াৰ বাবে আজিলৈ এৰিছোঁ অহাকালি ৰাতিপুৱা আকৌ 6টা বজাত আমি লগ হ'ম ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজি দিনটো আপোনালোকৰ মংগল হওক হাতত লোৱা কামবোৰ সিদ্ধ হওক ঈশ্বৰে আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰক আজিলৈ নমস্কাৰ